বিশ্বকাপ ODI আৰু T20ৰ ফৰ্মেট বদলি গ'ল। আপোনালোকক আজি ভালকৈ বুজাম, ভিডিঅ'টো শেষলৈ চাব একদম। আপোনালোকক এনেকুৱাকে বুজাম যাতে সিম্পল ভাষাত আপোনালোকে বুজি পায়, একদম কমপ্লিকেটেড হয় বস্তুবিলাক। কেনেকে টিমবিলাক কেইটা টিম হ'ব আৰু কেনেকে কি সেমি ফাইনেল হ'ব, প্লে অফছ হ'ব, সকলোখিনি বুজাম। আৰু এনেকুৱা ধৰণৰ কমপ্লিকেটেড ভিডিঅ' মই আপোনালোক সিম্পল ভাষাত বুজাই দিম। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব। প্ৰথম আহোঁ ODI ৱৰ্ল্ড কাপৰ কথা। তো ODI ৱৰ্ল্ড কাপ আমি জানো 2027ত আৰম্ভ হ'ব। জিম্বাবৱে, সাউথ আফ্ৰিকা, নামিবিয়াত হ'ব। আৰু ODI ৱৰ্ল্ড কাপৰ নিউ ফৰ্মেট আহিছে। এতিয়া পুৰণা ফৰ্মেটটো কি আছিল যে ODI ৱৰ্ল্ড কাপ 10টা টিমে খেলে, 10টা টিমৰ নিজৰ মাজত ৰাউণ্ড ৰবিন হয়। ৰাউণ্ড ৰবিন মানে কি জানেনে, যে চবৰে লগত খেলাটোকে ৰাউণ্ড ৰবিন বুলি কয়। 10টা টিমে নিজে নিজৰ লগত খেলে, খেলাৰ পিছত টপ 4টা টিম সেমি ফাইনেল খেলে। মানে ফাৰ্ষ্ট পজিশন টিমটো 3 নম্বৰ পজিশনৰ লগত খেলে আৰু ছেকেণ্ড টু ফ'ৰ্থৰ লগত খেলে, এনেকুৱা হয় সেমি ফাইনেলত। তাৰপিছত ফাইনেল খেলে। বাকী গ্ৰুপ ষ্টেজৰ যি লিগ ষ্টেজৰ যি 6টা টিম বাহিৰ হৈ যায়, 4টা টিমে খেলে। চিম্পল। কিন্তু আমি দেখি আহিছোঁ যে ৱৰ্ল্ড কাপ ODI ৱৰ্ল্ড কাপত যে টিম বঢ়োৱাৰ কথা বহুত চৰ্চা চলি আছিল। কাৰণ আমি দেখিছোঁ ফিফা ৱৰ্ল্ড কাপত ফিফাই 32টা টিমৰ পৰা এইবাৰৰ এডিশ্যনটোত 32টা টিমৰ পৰা 48টা টিম কৰিলে। গতিকে ৱৰ্ল্ড কাপ হয়, অলপ বেছি টিম হ'লেহে বিশ্বকাপ যেন ফিলটো হয়। গতিকে ক্ৰিকেটেও এইবাৰ ICCও চেষ্টা কৰিছে আৰু যাতে কোৱালিটি অফ ক্ৰিকেটত ড্ৰপ নহয়। গতিকে 14টা টিম লৈছে, প্ৰথমবাৰৰ কাৰণে 14টা টিমে মেটচ খেলিব এইবাৰ। আৰু কি চিষ্টেমত খেলিব চাব দেই, মই কৈ আছোঁ। টপ যি টিম হ'ব চাব, আপোনালোকক মই বুজাই আছোঁ যে 14টা টিমে খেলিব ODI ৱৰ্ল্ড কাপ। আৰু যি 12 নম্বৰ, 13 নম্বৰ আৰু 14 নম্বৰ টিম থাকিব, এই 3টা টিমে নিজৰ মাজতে খেলিব এখন মেটচ ৰাউণ্ড ৰবিনত দেই। 3খন মানে 12, 13 আৰু 14 ইহঁতে নিজৰ মাজতে মেটচ খেলিব। খেলাৰ পিছত কি হ'ব, ইহঁতৰ যোনটো টপ টিম থাকে সেই টিমটো ক'ত জইন কৰিব মই কৈ আছোঁ। 2টা গ্ৰুপ বনাব 6টা টিমৰ, 6টা টিমৰ 2টা গ্ৰুপ বনালে 12টা টিম হয়। তো 6টা টিমৰ 2টা গ্ৰুপ বনাব। গ্ৰুপ বনাই সাপোজ A গ্ৰুপত 6টা টিম, B গ্ৰুপত 6টা টিম। A গ্ৰুপৰ 6টাই নিজৰ মাজতে খেলিলে 5খন মেটচ, আৰু B গ্ৰুপৰ 6টাও নিজৰ মাজতে খেলিলে 5খন মেটচ। তো খেলাৰ পিছত কি হ'ব, এই যি 3টা টিম নেক্সট ৰাউণ্ডলৈ কোৱালিফাই কৰিব। নেক্সট ৰাউণ্ডটোৰ নাম দিছে সুপাৰ 7, মানে 7টা টিম হ'ব। সুপাৰ 7 নাম দিছে, মানে এই যে 6টা টিমৰ গ্ৰুপ বনালে তাৰে 3টা টিম যাব, 3টা টিম বাহিৰ হৈ যাব। আৰু ইফালৰ B গ্ৰুপৰ 3টা টিম যাব, 3টা বাহিৰ হৈ যাব। তো 3টা যায় 6টা টিম হ'ল। 6টা টিম হ'ল, সুপাৰ 7 দিছে। আৰু এটা টিম ক'ৰ পৰা আহিল, আৰু এটা টিম আহিল, এই যে মই ক'লো ৰাউণ্ড 1ত 12, 13 আৰু 14 নম্বৰ টিমটো যে নিজৰ মাজত খেলিলে, সিহঁতে মানে এই ডাঙৰ টিমবিলাকৰ লগত নেখেলিব। সিহঁতে সেই ৰেংকৰ 12, 13, 14 নিজৰ মাজতে খেলিব। সিহঁতৰ যোনটো টপ টিম থাকে সেই টিমটোৱে আহি এই 6টা টিমৰ লগত লগ হৈ এটা গ্ৰুপে হ'ব, এটা লিগে হ'ব। সেই লিগটো, সেই গ্ৰুপটোৰ নাম দিছে সুপাৰ 7। সেই সুপাৰ 7 7টা টিম হৈ গ'ল। তো 6টা আছিল আৰু সৰু টিমটো আহিল, 7টা টিম হ'ল। 7টা টিম হোৱাৰ পিছত এটাই গ্ৰুপ থাকিব, এই 7টা টিমে আকৌ নিজৰ মাজতে খেলিব। তাৰমানে বুজি পাইছে, এইবাৰ মেটচ বঢ়াব চেষ্টা কৰিছে। মেটচ বঢ়াবৰ লগে লগে ICCৰ এইটো আহিব, আপোনালোকে জানে, আৰু অলপ টুৰ্ণামেণ্টটো ডাঙৰ হ'ব। আৰু এইবাৰ 60খনতকৈও বেছি মেটচ হ'ব চাগে ODI ৱৰ্ল্ড কাপত। আৰু এই যে নিজৰ মাজতে 7টা টিমে খেলিব, তাৰে পৰা 7টাৰ পৰা 4টা টিম যাব ছেমি ফাইনেললৈ আৰু 3টা টিম বাহিৰ হৈ যাব। তাৰপিছত ছেমি ফাইনেলত আমি চিম্পল জানো, 4টা টিমৰ 1 নম্বৰ টিমটোই 4 নম্বৰ টিমৰ লগত খেলিব, সেই সুপাৰ 7ৰ যোনে টপত ফিনিছ কৰে। আৰু 2 নম্বৰ টিমটো 3 নম্বৰ টিমৰ লগত খেলিব। খেলিলে সেই 2টা টিমৰ যোনে জিকে সি ফাইনেল খেলিব। এইটো হ'ল ODI ৱৰ্ল্ড কাপৰ প্ৰপাৰ ফৰ্মেটটো আপোনালোকক বুজাই দিলোঁ। আপোনালোকে তথাপিও যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব। তাৰপিছত এতিয়া আহি গ'ল
T20 ৱৰ্ল্ড কাপৰ ফৰ্মেট 2028 হ'ব নেক্সট T20 ৱৰ্ল্ড কাপ আৰু অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত হ'ব এই T20 ৱৰ্ল্ড কাপ আৰু আমি জানো যে লাষ্ট টাইম 20টা টিমে খেলিছে 2026ত আৰু এইবাৰো 20টা টিমেই খেলিব T20 ৱৰ্ল্ড কাপ কিন্তু ফৰ্মেটটো অলপ চেঞ্জ কি ফৰ্মেট চেঞ্জ হ'ব আমি দেখিছো 2026ৰ যি T20 ৱৰ্ল্ড কাপ আছিল তাৰ মানে ইয়াতে 4টা গ্ৰুপত ভগোৱা আছিল 5টা টিমকে 4টা গ্ৰুপ ABCD টাইপ কিন্তু এইবাৰ 4টা টিমকে 5টা গ্ৰুপ বনাব মানে এটা গ্ৰুপ বাঢ়িল আৰু এটা টিম কমাই দিলে গ্ৰুপৰ পৰা আৰু এইবাৰো খেলটো খেলিছে কি মেচ ভৰাব অলপ সিস্টেমটো বদলাইছে শুনি লওক আপোনালোকে তো 5টা গ্ৰুপ বনাব 4টা টিমৰ তাৰ পিছত 2 টিমস ফ্ৰম ইচ গ্ৰুপ প্ৰগ্ৰেছ মানে 4টা টিমৰ 5টা গ্ৰুপ বনালে আৰু সব গ্ৰুপৰ পৰা দুটা টিম যাব দুটা টিম বাহিৰ হৈ যাব দুটা টিম খেলিব তাৰ মানে 5টা গ্ৰুপ হলে দুটা গলে 10টা টিমে যাব 10টা টিম হ'ব টোটেল আৰু 10টা টিম যে যাব সেই 10টা টিম মিলি হৈ যাব সুপাৰ 10 দুটা গ্ৰুপৰ সুপাৰ 10 হ'ব আৰু এই সুপাৰ 10ৰ কি কৰিছে সুপাৰ 10 এই যে 10টা টিম গ'ল এই সুপাৰ 10ৰ পৰা 5টা দুটা গ্ৰুপ ভগাই দিব 20টা টিমৰ পৰা 10টা টিম হ'ল 10টা টিমৰ পৰা এতিয়া দুটা গ্ৰুপ ভগাই দিলে 5টা টিমৰ এই 5টা টিমৰ মাজত নিজৰ মাজতে সিহঁতে এবাৰ খেলিব সব টিমৰ লগত ৰাউণ্ড ৰবিনত খেলাৰ পিছত দুটা টিমে কোৱালিফাই কৰিব সেমিফাইনেলত টপ সাপোজ 5টা টিম থাকিল গ্ৰুপেৰ ফাৰ্ষ্ট পজিশনৰ যোনটো টিম থাকিব সেই টিমটো ডাইৰেক্ট কোৱালিফাই কৰিব সেমিফাইনেল আৰু গ্ৰুপ বিৰ যোনটো টপ পজিশনৰ ফাৰ্ষ্ট পজিশনৰ টিম থাকিব সেইটো ডাইৰেক্ট এ গ্ৰুপ আৰু বি গ্ৰুপৰ ইহঁতে ডাইৰেক্ট সেমিফাইনেল 1 খেলিব কিন্তু এতিয়া আহিল আসল টুইষ্টটো এতিয়া আহিল যে সেকেন্ড পজিশনৰ টিম দুটাও যায় নিজৰ মাজত খেলিব নেকি নহয় এনেকুৱা নহয় এ গ্ৰুপৰ সেকেন্ড পজিশনৰ টিমটোই বি গ্ৰুপৰ থাৰ্ড পজিশনৰ টিমটোৰ লগত মেচ খেলিব এলিমিনেটৰ বুজি পাইছে আৰু বি গ্ৰুপৰ সেকেন্ড পজিশনৰ টিমটোই এ গ্ৰুপৰ থাৰ্ড পজিশনৰ টিমটোৰ লগত এলিমিনেটৰ 2 খেলিব তো মেচ বাঢ়ি গ'ল মানে IPL টাইপ অলপ চেষ্টা কৰিছে তো এতিয়া মানে কি হ'ল ইয়াৰ ফলত কি হ'ল যে 3 নম্বৰত ফিনিশ কৰা যি এই যে সুপাৰ 10ৰ যে দুটা গ্ৰুপ ভগালে তাৰে 3 নম্বৰৰ পজিশনত থকা টিম দুটা এবাৰ চান্স পালে বুজি পাইছে নে কম্পিটিশন আৰু অলপ বাঢ়ি গ'ল চেষ্টা কৰিছে সেইটো তো সেকেন্ড পজিশনৰ থাৰ্ড পজিশনৰ লগত খেলিব সিহঁতৰ সেকেন্ডে খেলিব থাৰ্ডৰ লগত তাৰ ফলত সেই এলিমিনেটৰ দুখনত যোনে জিকে সিহঁতে সেমিফাইনেল 2 খেলিব তাৰমানে থাৰ্ড পজিশনৰ টিম দুটাৰ চান্স এটা আহি গ'ল তাৰপিছত সেমিফাইনেলত যোনে জিকে এইটো ফাইনেল খেলিব তো এইটো হ'ল T20 ৱৰ্ল্ড কাপ 2028ৰ নতুন ফৰ্মেট আপোনালোকে কেনেকুৱা পালে এই ফৰ্মেটটোৰ বিষয়ে জনাব ODI হওক T20 হওক ভিডিঅ'টো যদি এইখিনিলৈ চাইছে ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত ক্ৰিকেট প্ৰেমীৰ গ্ৰুপে চুপে শ্বেয়াৰ কৰি দিয়ক ক্ৰিকেটৰ যে এনেকুৱা ক্ৰিকেটৰ ভিডিঅ' বনাই আৰু ভাল পাইছে যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আনিম তেতিয়ালৈ আহিছোঁ গুড বাই Audio Jungle.